নমস্কাৰ। শিলহাকত উচ্চাৰিত ৰাইজৰ ওপৰত যি আজি চৰকাৰ প্ৰশাসনে যি আজি উত্তম মাধ্যম কৰিলে আপোনালোকে হয়তো দেখিছে না নাই মই নাজানো। মই ভিডিঅ' ক্লিপখন আছে মোৰ তাত, মই দেখাম আপোনালোকক। আজি চাওক, উচ্চাৰিত ৰাইজে পুনৰ সংস্থাপনৰ কাৰণে হিমন্ত বিশ্ব চৰকাৰক আবেদন কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে। যেতিয়া শীতকালীন অধিৱেশন চলি আছে সেইটো সময়তে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আছে, আৰু সেই সময়তে অসম আৰক্ষীয়ে এজন মহিলা কনিষ্টবলে প্ৰতিবাদকাৰী লোকৰ ওপৰত জঁপিয়াই পৰিছে আৰু কাণতুলীয়া চৰ বা লাখুটি দি যেনেকৈ মাৰপিট কৰিব লাগে এইবিলাক চব কেমেৰাত বন্দী হৈছে। আপোনালোকে চাব পাৰিব। দৃশ্যখিনি মই আপোনালোকক দেখাইছোঁ, অতি সোনকালে চাওক। আৰু ইয়াৰ প্ৰতিবাদ সঁচাকৈ এইটো বেয়া লগা, কাৰণ ইয়াত থকা মানুহবিলাক কোচ, বড়ো, কাৰ্বি, ৰাভা, তিৱা চব সম্প্ৰদায়ৰ লোক আছিলে, কিন্তু সিহঁতে প্ৰতিবাদ কৰি আছে আৰু প্ৰতিবাদ কৰিব। চৰকাৰক প্ৰতিবাদ নকৰিবলৈ কাক কৰিব? আপোনাক আৰু মুক্ত নকৰে। চৰকাৰক পুনৰ সংস্থাপনৰ কাৰণে সিহঁতে প্ৰতিবাদ কৰিছিলে আৰু প্ৰতিবাদৰ ফল সিহঁতে পালে। চাওক আজি কি কৰিছে, আজি অসম প্ৰশাসনে বা অসম পুলিচে কি হেৰি কৰি আছে, সিহঁতৰ ওপৰত অত্যাচাৰ কৰি আছে। আপোনালোকে চাওক, মই গোটেই ভিডিঅ' ক্লিপখন মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই পেলাই আপোনালোকে হেৰি কৰক, নিজৰ মতামতটো প্ৰকাশ কৰক। সঁচাকৈ এইটো ভাল কৰিছে নে বেয়া কৰিছে। এটা দুখ লগা কথা, সঁচাকৈ মোৰ হিচাপত এটা দুখ লগা কথা। এইটো হ'ব নালাগিছিলে। প্ৰতিবাদ মানুহে কৰিবই, এবাৰ নহয়, দুবাৰ নহয়, 100বাৰ কৰিব। কিবা এটা পাবৰ কাৰণে চৰকাৰৰ ওচৰত প্ৰতিবাদ কৰিব, এইটো কি ডাঙৰ কথা। কিন্তু সেইবুলি চৰকাৰে যে এনেকৈ উত্তম মাধ্যম কৰিব, মাৰপিট কৰিব, এইটোতো বেয়া কথা নহয়। প্ৰশাসনে এইটো একদম হ'ব নালাগিছিলে। সঁচাকৈ এইটো হোৱাত লজ্জিত আৰু অসমৰ ৰাইজে কিন্তু এইটো ভবা নাছিলে, বা প্ৰতিবাদকাৰী লোকসকলে ভবা নাছিলে যে এনেকুৱা এটা চিটুৱেশ্যন হৈ যাব বুলি। কিন্তু এয়া হ'ল। আৰু এতিয়া এইটো সঁচাকৈ তদন্ত কৰিব লাগে, কোনজন মহিলা কনিষ্টবলে আজি এনেকুৱা কুকাণ্ডখিনি কৰিলে। সঁচাকৈ ইয়াক ছাছপেনশ্যন কৰিব লাগে আৰু উচিত শাস্তি দিব লাগে। সঁচাকৈ প্ৰতিবাদকাৰীৰ ওপৰত কিয় জঁপিয়াই পৰিছে, সঁচাকৈ এইটো খুব দুখ লগা কথা। বেয়া পাইছোঁ, সঁচাকৈ অসমৰ ৰাইজে বেয়া পাইছে। এইটো হ'ব নালাগিছিলে, একদম হ'ব নালাগিছিলে। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী, তেখেতক মই অনুৰোধ কৰোঁ, আপুনি এই ইয়াত কি হৈছে নহৈছে, আজি শিলহাকৰ মানুহৰ ওপৰত আপুনি এইটো পুনৰ সংস্থাপনৰ কিবা এটা ব্যৱস্থা কৰক। নহ'লে দেখাত বেয়া দেখা গৈ আছে। সঁচাকৈ ইহঁতে আজি থকাৰ ঘৰ নাই, ল'ৰা ছোৱালী লিখা পঢ়া কৰাৰ অসুবিধা হৈ আছে। এইটো খুবেই বেয়া লগা এটা মৰ্মান্তিক দৃশ্য। সঁচাকৈ ভাল লগা নাই। আপুনি অতি সোনকালে ইহঁতক কিবা এটা ব্যৱস্থা কৰি দিয়ক।